হেল্ল' নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ শ্ব' অযান্ত্ৰিক। মোৰ লগত আছে OSS তালুকদাৰ, মই উদয়ন দুৱাৰা। আৰু আজি আমাৰ সৈতে আছে এজন ভেৰি ইউনিক গেষ্ট, ভেৰি স্পেচিয়েল গেষ্ট, কাৰণ আমি আগতেও উল্লেখ কৰিছোঁ সদায় আমি ট্ৰাই কৰোঁ টু গেট ছামৱান ফ্ৰম ডিফাৰেণ্ট ফিল্ডছ। আজি এজন বঢ়িয়া মিউজিচিয়ান লৈ আহিছোঁ, OSSৰ বহুত ভাল ফ্ৰেণ্ড, চিনাকি ব্ৰাদাৰ, তেওঁ মোক সদায় কয়। চ' ৱাই নট উইথ টক টু হেম। আৰু আজিৰ নিচিনা এই নিচিনা মঞ্চ কি আছে কথা পাতিবৰ কাৰণে, য'ত ইমান ধুনীয়া লাইট জ্বলি থাকে, আমাৰ মাতবোৰো ভালকৈ আহে আৰু আপোনালোকে চাই পেলাই ভাল পায়। গতিকে আমি অকলে কথা পতাতকৈ ভাবিলোঁ আপোনালোকৰ সকলোৰে সৈতে কথা পাতোঁ। গতিকে অ'ভাৰ টু OSS। আৰু ই মোৰ ফ্ৰেণ্ড নহয়, মই ইয়াৰ ফেন আছিলোঁ আগতে। গাঁৱতো কাটি লৈ হৈ গ'ল। 2010 মানত আছিলে, মোৰ ছিনিয়ৰজন আছিলে নিশাল বুলি। তেওঁ তেখেতে কয় মানে ডেৰিক বুলি এটা গিটাৰিষ্ট আছে, এইটো শুনি চাবি তই। আৰু ভাস্কৰ ভাসু সিও কয় মানে আগতে হেৰি কৰি থাকোঁ। তাৰপাছত এদিন শুনি চালোঁ, মই সেইটো সময়ত গিটাৰ বজাবলৈ ট্ৰাই কৰি আছিলোঁ আৰু মানে শিকিম আৰু দেই অলপ ভালকৈ মানে হেৰি। এই যে বজোৱা দেখিলোঁ মানে মোৰ মন নোযোৱা হৈ থাকিলে আৰু মানে হামচে নাও পায় মানে গীটাৰ মোৰ চাৰেগামা ওপৰলৈ নগ'লে ন। তুমি লাইক সেইটো সময়তে ষ্টাৰ্ট কৰিছিলা শিকিবলৈ? আমি ইন্ট্ৰডাকশ্যন নকৰিলোঁ। অ'কে লেডিজ এণ্ড জেণ্টলমেন, ডেৰিক কৰেয়া। হেল্ল', তোমাৰ কেমেৰা এইফালে আছে দুইকে। উই হেভ মাল্টিপল কেমেৰা ছেটআপ। অ'কে, চবফালে চাই আছে মোক। তোমাৰতো বঢ়িয়া দেই। তুমি এটা কথা গম পোৱা নাই, ডেৰিকৰ গাৰ্লফ্ৰেণ্ডে আজি ধুনীয়াকৈ এটা ড্ৰেছ চেছ কৰি পঠিয়াইছে। ইজ ইট? অঁ হয়, তোৰ গাৰ্লফ্ৰেণ্ড ফেন হয়তো হেৰি অজান্তিক চাই বোলে। হয় নি? অঁ, তাৰপিছত কৈছে তই যাবি নি বোলে। কাহিনীটো কৈ দিয়া মোতকৈ বেছি গম পায়। মই কৈ আছোঁ যেতিয়া মই মানে ফাৰ্ষ্ট অফ অল শ্বি ৱাজ দ্য ফাৰ্ষ্ট ওৱান টু নো, মানে তাইকে ক'লোঁ কথাটো। চ' যেতিয়া ৰিভিল কৰিলোঁ মানে একদম মানে ইট ৱাজ লাইক একদম এক্সাইটমেণ্ট লেভেলটো মানে বহুত বেছি আৰু ন। তাই পূৰা এক্সাইটেড হৈ গ'ল, কৈছে তুমি জানা নাই শ্ব'টো কেনেকুৱা হয়, লাইক ডু ইউ ন' হাউ দ্য শ্ব' ইজ। মানে শ্বি ইজ লাইক একদম মানে A to Z পূৰা চাই মেলি হেৰি কৰি থৈছে মানে, গম পাইছেনে? চাবি এনেকুৱা হ'ব, তই যাবি তাতে এনেকুৱা ছেটআপ থাকে, এনেকৈ প্ৰশ্ন সোধে, এনেকুৱা টাইপৰ হেৰি সুধিব। আচ্ছা, আমি এটা ডামি ইণ্টাৰভিউ কৰোঁ, ঠিক আছে? ৰাতি মানে আমি লাইক অভাৰ দ্য ফোন কৈছে, ঠিক আছে মই ইণ্টাৰভিউৰ হ'ম, তোক মই সুধিম। কোন হয়, ইউডিটা হৈছে নে মই হৈছোঁ? দুইজন মিক্স আৰু। অ'কে, অঁ কুৱেশ্যন কি সুধিছে এনেকৈ। চ' তোমাৰ গিটাৰ জাৰ্ণিটো কেনেকৈ ষ্টাৰ্ট হ'ল এনেকৈ সুধিছে। আমি বোলো আমি কমন, আমি এইটো চিটুৱেশ্যনত মই ক'ব পাৰোঁ, বাট এইটো চিটুৱেশ্যনত ইটছ ডিফিকাল্ট ফৰ মি টু প্ৰিটেণ্ড ন। চ' কৈছোঁ হ'ল মানে মানে মই পাৰা নাই বস্তুটো সেইটো কৰিবলৈ। হাৰ নেম ইজ এৰিকা। হাই এৰিকা, উই লাভ ইউ অল, থেংক ইউ ছ' মাছ আমাক ইমান ছাপোৰ্ট কৰাৰ কাৰণে, আৰু ডেৰিকক ইমান ধুনীয়াকৈ মক টেষ্ট দিয়াই পেলাই পাৰফেক্ট কৰি পঠিওৱাৰ বাবে। এতিয়া ভাবি আছোঁ তোমাক আমি শ্ব'লৈ মাতিয়ে দিওঁ নেকি, আমি অলপ দিন ফুৰি মেলি আহোঁ, তুমি দুদিনমান চলোৱা। এৰিকা ঘৰ ক'ত হয়? শ্বি ইজ ফ্ৰম নগাঁও। ওচৰৰে হয় তেতিয়াহ'লে? ওচৰ ফ্ৰম হিয়াৰ বাট নট ফ্ৰম মাই প্লেচ। ডিগবৈৰ পৰা অলপ ইটছ অ'কে, লং ডিষ্টেঞ্চ। তেনেকৈ আমাৰ আৰম্ভণি হৈছিলে চিনাকি। তাৰপাছত মই বহুত দিন ট্ৰাই কৰি আছিলোঁ, যেতিয়া মই কৈছিলোঁ ন ধীতিমান দাই এজন আছিলে, তাৰপিছত মোৰ লিষ্টত তুমিও আছিলে তেতিয়া, যে এদিন মাতিম ইয়াক। মোৰ বহুত দিনৰ পৰা কৈ আছিলে যে ডেৰিকক মাতিব লাগে। মোৰ এইবোৰ ৰাস্তা নাছিলে ন, মানে চিনাকিটো ডাইৰেক্ট নাই। মই তোমাক মেছেজ কৰিছিলোঁ নেকি এবাৰ? হ'ব পাৰে দেই। মোৰ মানে কি হয় ন, মই মানে মানুহটো কেতিয়াবা অলপ মানে গায়ব হৈ যাওঁ, গম পাইছেনে? হয় নেকি? মোৰ এই অভ্যাসটো আছে। চ' ফেচবুক মেছেঞ্জাৰ যে এপটো যে, আই হোপ উই কেন চে দ্য নেম। চ' সেই এপটো মোৰ কাৰণে মানে মড কৰি লৈছে নিজক। আই ডোণ্ট গেট এনি নটিফিকেশ্যনছ। ইনষ্টাগ্ৰাম আই ডোণ্ট গেট এনি নটিফিকেশ্যনছ। মানে বেলেগ ফোনত কাম কৰে, মোৰ ফোনত নাজানো, মানে ইটছ চ' ফ্ৰেণ্ডলি না মোৰ কাৰণে মানে। ইউ চ' লাকি। অঁ সঁচাকৈ। আৰু যেতিয়া মই খোলোঁ এপটো, কাটা একেবাৰতে গোটেই সোপা আহি যায় মানে। নট ৰিয়েলি। চ' তাৰপিছত কি হয় মানে এয়া আৰু, তো তোমাৰ যদিও মেছেজ একচুৱেলি মই জাষ্ট টেল ইউ লাইক জমনি কথা এটা, ক্লাব হাউচ উই অল আৰ ইউজিং নাও, চ' ইটছ এ ভেৰি লাইক ইউ ন' পপুলাৰ প্লেটফৰ্ম এট দ্য মুমেণ্ট। চ' ক্লাব হাউচত মই ল'ৰা এটা লগ পালোঁ, চ' হি ইজ অলছ' গিটাৰ প্লেয়াৰ। চ' মোক কৈছে এনেকৈ যে ডেৰিক দা, আপোনাক মই ফেচবুকত মেছেজ কৰিছোঁতো। কেতিয়া কৰিছিলা? 2 বছৰমান আগত। অঁ হয় নেকি? মই মানে কি কথা পতা নাই, আমি ৰিপ্লাই কৰা নাই নেকি? আপুনি ৰিপ্লাই নকৰিলে। মই একচুৱেলি কি হ'ল, ৰিপ্লাই কৰিছিলে, বাট মই আপোনাক কৈ আছোঁ মানে আপোনাক মই হাই ব্ৰ' কেন আই গেট ইউৰ নাম্বাৰ এনেকৈ মেছেজ দিছিলোঁ। আপুনি তাৰ ৰিপ্লাই দিছিলে যে নট উইদাউট এ গুড ৰিজন ব্ৰ'। চ' মই
I was very surprised because I am not that kind of guy. মই ইমানটো I mean that sounds very rude to me in fact. So মই তাক ক'লোঁ ব্ৰ মই সঁচাকৈ তেনেকৈ কৈছিলোঁ নে পিছত ব্ৰ সঁচাকৈ আপুনি চেক কৰিব পাৰে মই তাতে মই মেছেঞ্জাৰ মই খুলি চাইছোঁ দেখিছোঁ সঁচাকৈ মই তেনেকৈ কৈছোঁ বে আই লাইক হোৱাট মই ইমান বেছি কেনেকৈ ক'ব পাৰোঁ কাৰোবাক দেন মই ক'লোঁ ব্ৰ ঠিক আছে মই আই উইল ট্ৰাই টু এনালাইজ ৱাই আই ডিড দেট বা কিবা বাট মই তোমাক এতিয়া আই এম গিভিং ইউ মাই নাম্বাৰ মানে তাক DM কৰিলোঁ আৰু নাম্বাৰটো মই ক'লোঁ তুমি ইউ কেন কল মি এনি টাইম ইউ কেন মেছেজ মি এনি টাইম আই এম অল ইয়ৰ্ছ মানে চাফ কৰি সঁচাকৈ তাৰপিছত মই ভাবিলোঁ কিয় কৰিলোঁ এনেকৈ চ' মোৰ মাই বেষ্ট গেছ ইজ দেট হয়তো আই ৱাজ হেভিং এ ৰিয়েলি বেড ডে মানে একদম মানে মন চন নাই কাৰো লগত কথা পাতিবলৈ আৰু এণ্ড দ্য থিং ইজ সেইটো সময়ত চাগে মোৰ এনেকুৱা ফিল হ'ল যে হাই হেল্ল' একো নাই ডাইৰেক্টলি ইউ ন' নাম্বাৰ বিচাৰি চ' হয়তো সেইটো কাৰণে হ'ব পাৰে বাট আই ন' তাৰ ভিতৰত তেনেকৈ একো হেৰি নাছিলে আই মিন মানে মই লৈছোঁ বাৰু বস্তুটো বিকজ মানে এনেকৈ ক'ব নাপায় আই মিন অবভিয়াছলি মোৰ লাইক হি লাইকছ মি আই গেছ চ' দেট ইজ ৱাই হি মেছেজ মি ন' চ' এতিয়া চব চৰ্ট আউট হৈ গ'ল ধুনীয়াকৈ এতিয়া চব চৰ্ট আউট হৈ গ'ল এতিয়া Do you remember his name? I don't in fact because Clubhouse-ত Okay. So I'm sure যদি তুমি চাই আছা অজান্তিক বুজি পাই গৈছা কাৰ কথা কৈ আছে yes definitely he never wanted to mean that not at all বেয়া নাপাবা but the line is super মই ভাল লাগিছে লাইনটো not without a reason bro or girl or sister main কথাটো কি like as musicians no we are জানাই no we are very moody people no so কেতিয়াবা you're like একদম on top of like cloud9 আৰু আজি বঢ়িয়া লাগিছে বে মানে you know আজি মানে একদম মই চব পাৰিম কৰিবলৈ আৰু এণ্ড ওৱান ফাইন ডিয়াৰ লাইক হামছে না হ'বগা একোৱে পৰা নাই এটা এ মেজৰো বজাব পৰা নাই মন নাই আৰু তেনেকৈ হৈ যায় বাৰু ঠিক আছে এতিয়া আমি এৰিকাৰ প্ৰশ্নটো সুধিব বিচাৰিছোঁ যে গীটাৰ বজোৱা আজি কিন্তু বৰ ধুনীয়া টপিক এটাত আমি কথা পাতিম সেয়া হৈছে ইণ্ডিপেণ্ডেণ্ট মিউজিচিয়ানছ যিয়ে ইনষ্ট্ৰুমেণ্ট প্লে কৰে চ' হোৱাটছ দ্য ফিউচাৰ চ' বহুত প্ৰশ্ন থাকে বিকজ উই হেভ ভেৰি য়াং অডিয়েঞ্চ যি আমাক চাই আছে আৰু তেওঁলোকে জানিব বিচাৰে যে তাৰে মাজত বহুত আছে যি ড্ৰামছ বজায় গিটাৰ্ছ বজায় বা কিজ বজায় বা পাৰ্কাশ্যনছ এনিথিং চ' দে প্লে চ' চবৰে এটা মানে কি হয় আমি উই বিলং টু এ টিপিকেল মিডল ক্লাছ ফেমিলি অল অফ আছ most of us sorry I won't say all of us so কি হৈ যায় তেতিয়া আমাৰ ঘৰ এটা হেৰি ভালকৈ পঢ়া শুনা কৰা চাকৰি এটা কৰ that's the priority কাহানী ঘৰ ঘৰ কি actually চবৰে priority হেতু so we have young audience who really want to make it as a future মানে future বনাব বিচাৰে নিজৰ আৰ্টক লৈ পেলাই let it be anything ঠিক আছে so যিহেতু তুমি মিউজিকৰ লগত ৰিলেটেড we'll talk about all the ups and downs ঠিক আছে কি possibilities আছে কি নাই কি ভাল কি বেয়া We'll try to cover up as much things we can. Okay. And tar uporiu we will not let you go without playing. মই ভাবিছিলোঁ কথাটা পুৰা একদম মই আগতে কেইটামান ডিমাণ্ড দি থৈছোঁ ইয়াক মোক কৈছে যে ডিমাণ্ড দিছে ট্ৰাষ্ট মি আজি মই যেতিয়া আহিছোঁ তেওঁ তেতিয়া ৰিহাৰ্চ কৰি মানে কি কয় এইটো প্ৰেক্টিচ ৰিহাৰ্চেল কৰি নট ৰিহাৰ্চেল এক্সেক্টলি চাউণ্ড চেক কৰি আছিলে চ' মোক কৈছে যে ইয়েৰফোনটো লগাই দিছে এতিয়া শুনা আম লাইক ৱাও আজতো মজা আনে ৱালা অ' আজিতো বহুত ফূৰ্তি লাগিব কাৰেক্ট মাছে অসমত কম সেইটো নকওঁ চ' গতিকে দেৰি নকৰি তোমাকে সুধিছোঁ তোমাৰ প্ৰেয়সীৰ ভাষ্য যে এৰিকাৰ তৰফৰ পৰা মই তোমাৰ প্ৰশ্নটো সুধিছোঁ যে গীটাৰ জাৰ্ণিটো কেনেকৈ আৰম্ভ হ'ল অ'কে গীটাৰ জাৰ্ণিটো আৰম্ভণিটো আইল একচুৱেলি ৰিফ্ৰেম দেট কুৱেশ্যন অলপমান মিউজিক জাৰ্ণিটো কেনেকৈ আৰম্ভ হ'ল অ'কে চ' ইট ৱাজ নট গীটাৰ ফাৰ্ষ্টলি ন মানে চ' ইট ৱাজ নট এনি আদাৰ বেলেগ কোনো ইনষ্ট্ৰুমেণ্ট নাছিলে বা একো তেনেকৈ নাছিলে মেইন কথাটো কি এট্ৰেকশ্যনটো যোনটো সেইটো গীটাৰৰ প্ৰতি হ'ল প্ৰথমতে চ' বাট চাউণ্ডছ আই ইউজ টু লাইক চাউণ্ডছ সৰু থাকোঁতে চ' একদম যেতিয়া সৰু আছিলোঁ তেতিয়া আই ইউজ টু গ' টু চাৰ্চ চ' দেউতাৰ লগত যাওঁ এভৰি ছানডেজ আই থিংক সেইটো ক্লাছ 2-3 কথা হ'ব বা তাতকৈ আগত হ'ব পাৰে আই ডোণ্ট ৰিমেম্বাৰ একজেক্টলি তো তাত যাওঁ তাতে চাওঁ মানে গান চান হয় আৰু ইউনো কিছুমান গান শুনি ভাল লাগে বহুত কিছুমান গান শুনি মানে ইউনো অলপমান হেপিনেছ ফিল নহয় বাট দুখ টাইপৰ ভাৱ এটা আহে চ' সেই ইম'শ্যনছকেইটা ফিল কৰিব পাৰাটোও ৱাজ আ বিগ থিং এট ডেট এজ বিকজ সেইটো সময়ত আই কেনট গ' ইন টু মানে স্পেচিফিক অলপ ইংলিছ মাজে মাজে ইউজ কৰিছোঁ চ' সেই স্পেচিফিক ইম'শ্যন একদম মানে কমপ্লিকেটেড ইম'শ্যনটো সেইটো বয়সত বুজিব নোৱাৰি ইমান ন চ' বাট ফিল কৰি যে গাত যে লাগিছে বস্তুটো চ'
সেইটো ভাল লগা হ'ল খুব। তো তাতে আৰু মানে কয়াৰ আছিলে, সেইটোতো আছিলে বাৰু, বাট দেন দুজন দাদা আছিলে এণ্ড ইহঁতি মানে ইনষ্ট্ৰুমেণ্ট বজায়। চ' দাদা এজনে কীবৰ্ড বজায় আৰু এজন দাদা আছিলে তেওঁ গিটাৰ বজায়। চ' কীবৰ্ডৰ মাতটো শুনি ভাল লাগে, প্লিং প্লাং প্লুং আহিছে আৰু গিটাৰৰ মাতটো তো টিং টাং টুং। য়েছ, গিটাৰৰ টিং টাং টুং, নট একজেক্টলি টিং টাং, এইটো চিং 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 ৰিদম বজায়। অঁ, চ' খুব ভাল লাগে মানে ন, মানে তাৰ মানে একদম চেং চেং মাৰিছে। মইতো একো নাজানো কেনেকৈ বজায়, কি মেকানিক্স হয় একো বুজি নাপায় এইবোৰ মই। চ' সেই চাউণ্ডছবোৰ খুব ভাল লাগিলে মানে মোৰ। বাট এট দেট টাইম আই হেড ন' পাৰ্টিকুলাৰ এট্ৰেকশ্যন যে বা এনেকৈ ডিচিশ্যন একো নাছিলে যে মই এইটো কৰিব বিচাৰিছোঁ বা কিবা, জাষ্ট ভাল লাগে আৰু। চ' তেনেকৈ ৰেগুলাৰ বেচিছত চাৰ্চত যোৱা হ'ল, কৰিলোঁ, বজোৱা মেলা মানে চালোঁ এইবোৰ, চালোঁ। তাৰপিছত কি হ'ল, স্কুলতো এদিন মানে মই কাৰ্মেলত পঢ়া, কাৰ্মেল স্কুল ডিগবয়। চ' তাতে আমাৰ মানে কি এই ফাংচন টাংচন এইবোৰ অলপ আছে মানে, হয় মানে। চ' এদিন কি হ'ল, ফাংচন এটা হৈ আছিলে। চ' মানে সেইটো আয়োজন মানে হৈছে আৰু সেইটো সময়ত। তো টিচাৰে কৈছে ঠিক আছে, যোনে যোনে ইনষ্ট্ৰুমেণ্ট বজোৱা, গিটাৰ চিটাৰ কিবা যদি বজোৱা তোমালোক লৈ আনিবা। তো নাম লিখা ফাইন, মোৰতো নাই বাৰু, কোনোবা আনিলে মই চাব পাম আৰু, সেইটো ক্ষেত্ৰত ভাল আৰু মোৰ কাৰণে। চ' আনিলে নেক্সট ডে, লগৰ দুটাই গিটাৰ আনিলে, একুষ্টিক গিটাৰ। লাইফত ফাৰ্ষ্ট টাইম ওচৰৰ পৰা চাইছোঁ মানে একুষ্টিক গিটাৰ, কিছু ধুনীয়া বস্তু মানে, মানে বহুত ভাল লাগিছে। চ' চুই চাইছোঁ আৰু এনেকৈ। তো সিটো বজাইছে, মইতো নাজানো বজাবলৈ। চ' সি বজাইছে আৰু চ' ক্ৰেং ক্ৰেং বজাইছে, বহুত ভাল লাগিছে শুনিবলৈ। তো তাৰপিছত তেনেকৈ শ্ব'টো মানে সিহঁতে পাৰফৰ্ম কৰিলে, হেৰি কৰিলে। তো সেই তাৰ পৰা মানে আৰু এট্ৰেকশ্যনটো বাঢ়িলে যে নাই, মে বি দেট ৱাজ দ্য ফাৰ্ষ্ট টাইম য'ত মোৰ ফিল হ'ল যে নাই এইটো মই শিকিব বিচাৰিছোঁ, মানে আই ৱান্ট টু লাৰ্ণ, মোৰ মন গৈ আছে হেৰি কৰিবলৈ। তাৰপিছত কি হ'ল, মোৰ ক্ল'জ ফ্ৰেণ্ড এটা আছে, আই ট্ৰাই টু মেক ইট শ্বৰ্ট। আচ্ছা, তেতিয়াহ'লে ঠিকে আছে। তো মোৰ ফ্ৰেণ্ড এণ্ড বহুত এটা ছেড ইনচিডেণ্ট হ'ল ৰিচেণ্টলি, লাইক ফিউ ডেজ বেক হি পাছড এৱে। চ' চ' ৰেষ্ট ইন পিচ। চ' লেতুছ তাই তাৰ নাম। চ' লেতুছ তাই, হি ৱাজ ওৱান অফ মাই বেষ্ট ফ্ৰেণ্ডছ আৰু স্কুলত, আৰু সি গিটাৰ আনিছিলে এটা একুষ্টিক। চ' সি মোক খুব মটিভেট কৰিছিলে এইটো টাইমত যে ঐ তই কাম কৰ না, মই শিকি আছোঁ নহয়, তয়ো আহি যা, জইন কৰ, একেলগত যাম ছানডে 9টা বজাত ৰাতিপুৱা। অঁ, মনটো মোৰো আছে বাৰু। তো মই কি কৰিলোঁ, সি মানে মটিভেশ্যন ভালকৈ দিলে মোক। মই ঘৰত আহিছোঁ, আহি মই ক'লোঁ মোক গিটাৰ লাগে, নাপাওঁ। অঁ, কিয় লাগে, একো লাগে, ভালকৈ পঢ়া নকৰ, দ্য ছেইম থিং দেট ইউ ছেড। নাই পঢ়া শুনাটো কৰিছোঁ ন, গিটাৰো লাগে। আই থিংক এইটো ক্লাছ 6 হ'ব, 6। চ' নাই মোক গিটাৰ লাগে। নাই মই সেইটো সময়ত মানে কি পোৱা নাই, মানে কিবা এটা অবচেশ্যন আহি গ'ল মানে যে নাই মোক লাগে মানে, বিকজ সেই ক্ল'জলি পালোঁ ন বস্তুটো। চ' তাৰপিছত মই ক'লোঁ নাই মোক লাগে। তো মই ড্ৰামেটিক হোৱা নাই, মোক যেতিয়া মানা কৰিলে, তাৰপিছত কি হ'ল, পেৰেণ্ট টিচাৰ মিটিং এটা আছিলে স্কুলত। চ' দেউতা গ'ল, প্ৰিন্সিপালৰ লগত লগ কৰিলে। তো প্ৰিন্সিপালক সুধিলে, থাকে ন পেৰেণ্টছবোৰে, ইয়াক দিওঁ জানো এইটো, সেই চিনাৰী এটা থাকে যে, ইয়াক ই কৈ আছে গিটাৰ শিকিব মন, ইয়াক ভাল হ'বনে দিয়াটো, কনচাল্টেশ্যন কৰে যে। প্ৰিন্সিপালক সুধিলে, গিটাৰ শিকিব বিচাৰিছে কিন্তু মোৰ মন নাই, মই ইয়াক ভায়লিন শিকাব বিচাৰিছোঁ, দেউতাই কৈছে। প্ৰিন্সিপালে কৈছে ভায়লিনৰ পুৰণা বস্তু এইবোৰ, আৰু দেট ৱাজ দ'জ অফ দ্য ৱৰ্ডছ। পুৰণা বস্তু, গিটাৰ মডাৰ্ণ বস্তু, য়াং ল'ৰা গিটাৰ বজাব ভাল কথাহে, গিটাৰ দিয়ক। মই মনে তাৰপিছত দেউতাই ক'লে আচ্ছা ঠিক আছে বাৰু। ষ্টিল মানে 100% কনভিন্স নহয়। তো ঘৰত অহাৰ পিছত মই ক'লোঁ প্ৰিন্সিপালো কৈছে এতিয়া আপুনি প্লিজ এটলিষ্ট দিয়ক। তো তাৰপিছত মই বহুত জোৰ কৰিলোঁ। পিছত গৈ এনেকুৱা হ'ল যে মোৰ যেতিয়া ফিল হ'ল যে নাই নিদিয়ে, মই কি কৰিলোঁ, মই মানে ভাত চাত নাখাওঁ মানে, এনেকুৱা হৈ গ'ল। নট বিং ড্ৰামেটিক, সঁচা ইনচিডেণ্ট দেই, পূৰা সঁচা। মই দিনটো একো নাখালোঁ মানে। তো মা দেউতাটো টেনশ্যন হৈ গৈছে, ইয়াক নিদিলে দিগদাৰ আছে দেখোন। ড্ৰামেটিক মানে জাষ্ট ইউ আৰ নট লাউড, মানে ভোকেলি ইউ আৰ ভেৰি চফ্ট, কিন্তু কামটো ড্ৰামেটিক নাখাওঁ, মুঝে ভোক নেই আল্টিমেটলি কেইটা কথাই। চ' উই আৰ নট টিচিং ইউ এনিথিং, যিসকলে চাই আছে প্লিজ সেইটো নকৰিব একদম। আমি পেৰেণ্টছক ৰিকুৱেষ্ট কৰিছোঁ তোমালোকৰ হয় প্লিজ দিয়ক, যি শিকিব বিচাৰিছে, যি বজাব বিচাৰিছে দি দিয়ক, নিদিলে পিছত যদি নোৱাৰে কৰিবলৈ এনেই যদি লৈ তেতিয়া টিকা দুচাত দিয়ক, আপত্তি নাই।
খালি ট্ৰাইটো কৰিব দিয়ক মই একদম ছাপোৰ্ট নাই কৰা মই যোনটো ভাত খাব দেই একদম বেছিয়ে খাই দিব গীটাৰ নিদিয়া মই বেছি ভাত খাম এক প্ৰেছাৰ ভাত খাম বুলি কৈ খাই দিব এনেকুৱা হ'লেও কৰক একো নাই চ' তাৰপিছত সেয়া তাৰপিছত ফাইনেলি মই পালোঁ আৰু দিলে আৰু তো আই ষ্টিল ৰিমেম্বাৰ দ্য ডেট টাইমো মনত আছে 8 এপ্ৰিল 2006 10:30 AM মোৰ লাইফত প্ৰথম গীটাৰ কিনিছোঁ মই তিনিচুকীয়াৰ পৰা কি কোম্পানী আছিলে হপনাৰ ফুল জাম্বো মানে মই কেলেণ্ডাৰ নোট ছেভ কৰি থৈছিলোঁ সেইদিনাৰ পৰা এভৰি ইয়াৰ আইড চেলিব্ৰেট দ্য বাৰ্থডে মানে তেনেকুৱা 8 এপ্ৰিল বুলি ট্ৰাই আছে নাই এতিয়া আছে গীটাৰ গীটাৰটো আনফৰ্চুনেটলি মোৰ ওচৰত নাই মই এটা লগৰ এটাক দিছিলোঁ বজাবলৈ এণ্ড বজাই দিলে গীটাৰটো বাট হ'ব আৰু ইটছ অ'কে But she was the one who really helped you to be what you are today. Absolutely. তাৰপিছত মই জইন কৰিলোঁ চ' তাৰ আগত মই কি কৰোঁ মোৰ ফ্ৰেণ্ড হি ৱাজ মাই অনলি পাৰ্টনাৰ মানে মিউজিক পাৰ্টনাৰ সেইটো টাইমত আৰু চ' মোৰ হেবিট এটা আছিলে এভৰি ডে আফটাৰ স্কুল ঘৰত আহোঁ বঢ়িয়াকৈ ভাত চাত খাই চিধা তাৰ ঘৰত মানে সেইটো মানে ৰিলিজিয়াছলি মানিছিলোঁ মই মানে তাৰ ঘৰত যাম একেলগত বহিম সি কিবা কিবি বজায় আৰু সেইটো টাইমতে মানে এই ছামাৰ অফ 69 ই মানে হেৰি কৰিছিলে হা চ' লাইক কেনে এটা গীটাৰ প্লিজ সেইটো টাইমতে মানে বজাই দেখাবলৈ ভাল এইটোত মানে তোমাৰ হেৰি হয় কি বুলি ক'ম নাৰ্চাৰী হয় ন গানবোৰ এই গানটো স্পেচিয়েলি ছামাৰ 69 মানে ইমান ইনস্পায়াৰ কৰে তাত এটা লাইন আছে when my fingers bled মানে ইমানে গীটাৰ বজালে তেজ ওলাই গ'ল মানে এইটো প্লাগ নালাগে ডাইৰেক্ট কৰি দিব পাৰা ডাইৰেক্ট কৰি দিয়া ডাইৰেক্ট এইটো নালাগে দিয়া পাছত কৰি লওঁ আহিছে চ' সেইটো টাইমত সি মানে ছামাৰ 69 মোচাই দেখাইছিলে মোক হা এণ্ড আই ৱাজ চ' ডেম ইম্প্ৰেছ মানে কি বজাইছিলে জানো নাই মই সেইটোতে পাগল বিকজ সেইটো সময়ত বুজি নাই মানে কৰ্ড চৰ্ডে যে অৰিজিনেলি কেনেকৈ বজাই নাজানো আৰু এইবোৰ আৰু এতিয়া বেলেগ হৈ যায় চ' তাৰপিছত মিছন ইম্পচিবল থিমটো বজাই দেখাইছে দেই এইটো আমাৰ মাজত মানে বহুত ফেমাছ আছিলে এইটো আছিলে ইমানে সেইবোৰ নাই সেইবোৰ ক'ত আৰু ইমানতে মই ফিদা মানে এতিয়াতো এনেকুৱা বজাব বস্তুটো বাট দেট টাইম মানে দ'জ 3 notes ৱাৰ ইনাফ আৰু টু গেট মি হুকড ন চ' ক'লে এইবোৰ মোক ছাৰে শিকাইছে মই জইন কৰিব লাগিব তেতিয়াহ'লে ক্লাছ 6ৰ কাহিনী ন আই থিংক দেট ৱাজ ক্লাছ 6-7 ৰেঞ্জতে আৰু চ' মই তেতিয়া জইন কৰিলোঁ ছাৰক ক্লাছেছ আৰু ছাৰজনৰ নাম প্ৰসেনজিৎ শইকীয়া আমাৰ ডিগবৈৰে চ' তেওঁ মোৰ গীটাৰ টিচাৰ আছিলে হি ৱাজ মাই ফাৰ্ষ্ট গীটাৰ টিচাৰ আৰু তেওঁৰ পৰা মই শিকিছিলোঁ চ' আৰু মোৰ লাক একচুৱেলি অলপ বেয়া আছিলে ষ্টাৰ্টিঙত বিকজ মই যেতিয়া জইন কৰিছোঁ ক্লাছেছ সেইটো টাইমতে ছাৰে গুৱাহাটী গুচি গ'ল মানে ফৰ 2 months কিবা কামত গৈছিল চাগে ছাৰে চ' মোক কৈছে তই কাম কৰ তই লেটুছৰ নোটছকেইটা চাই ল'বি বিগিনাৰ নোটছ সেইটো কৰ্টছত মানে ৰেডি কৰি থৈ দিবি আৰু মই অহালৈকে আৰু অ'কে ছাৰ ট্ৰাই কৰিম আৰু চ' সেয়া তাৰপিছত তেনেকৈ কৰিলোঁ 2 মাহ কৰ্ডছবোৰ শিকিলোঁ হা আৰু চিন্স ইউ প্লে গিটাৰ তুমিতো জানিবা এফ কৰ্ডটো কিমান ইজি এই বস্তুটো নহয়গৈ মানে গম পাইছানে মাথা চাথা বেয়া হৈ গৈছে তাৰপিছত মই ন'টিছ কৰিছে মোৰ আঙুলি চাঙুলিবোৰ বেলেগ হৈ গৈছে হেৰিবোৰ লুকছবোৰ মই কৈছোঁ নাই এইটো বেয়া হৈছে নে ভাল হৈছে মই বুজি পোৱা নাই বিকজ দেয়াৰ ইজ ন' ওৱান টু টেল মি ন চ' পেনিক কৰিছোঁ আৰু অলপমান কিবা ঘাঁ চাহ হৈ যাব নেকি ৰে চেপ্টিক হৈ যাব নেকি তাৰপিছত আৰু কৰি এটা পইণ্ট অফ টাইমৰ পিছত কি হ'ল ন বিক চিক নোহোৱা নিচিনা হৈ গ'ল মানে আৰু অলপ টান হ'ব ধৰিলে চ' হয়তো ভাল হৈছে কিবা কৰ্ডছবোৰ ইজি লগা ষ্টাৰ্ট হ'ল আৰু চ' তাৰপিছততো দেট ৱাজ লাইক দ্য মেইন বিগিনিং আৰু মোৰ চ' তাৰপিছত মোৰ আৰু ফ্ৰেণ্ডছ আছিলে মানে মই ডিছকভাৰ কৰিলোঁ যে সিহঁতেও গীটাৰ বজায় আৰু মোৰ বহুত ভাল ফ্ৰেণ্ড এজন ঋতুৰাজ গগৈ বুলি হি ইজ ডুইং ৰিয়েলি ৱেল এতিয়া বৰ্তমান প্ৰডিউচাৰ হয় গীটাৰিষ্ট হয় চ' আমাৰ ঋতু ঋতুৰাজ গগৈ য়েছ লিড গিটাৰিষ্ট য়েছ ডিগবৈ নেকি য়েছ হি ৱাজ মাই ক্লাছমেট হয় নেকি একেলগত পঢ়া হয়
ইউৰি আমি ডেমো এটা চাই লওঁ নেকি বাৰু তাকে, বহুত দেৰি তুমি আমি হেৰি কৰি আছো বহুত দেৰি একচুৱেলি ৰখি আছো। গিটাৰটো ময়ো বজাওঁ ন কিন্তু গিটাৰিষ্ট কি হয় মানে কি কৰিব পাৰে গিটাৰখনে এনেই সুধিছোঁ তুমি আৰু এৰিকা অন এন এভাৰেজ কিমান দেৰি কথা পাতা অ'ভাৰ দ্য ফোন এই বা এইটো বহুত মানে ষ্টিল ডেঞ্জাৰাছ কুৱেশ্যন এইটো এটা চ' মানে কিয় সুধিলোঁ খালি যদি এৰিকাক যদি উত্তৰ দিয়া দিন একচুৱেলি মই এনেকৈ কৰিলোঁ চ' তোমালোকৰ নিজৰ গোপন কথা পাতিব নাথাকিলে হয় হি ষ্টিল ডিডন্ট গেট মি বুজি নাপালে নাই নাই মই কৈছোঁ তুমি ইমান ব্ৰিফলি ইমান মানে এটা সৰু সৰু এক্সাম্পলৰ পৰা গোটেই বুজাই গৈ আছে চ' ফৰ ইয়ৰ জাৰ্ণি আই গট ইট নাও হা চ' মানে তোমাকে বেলেগ কথা পাতিব টাইম নাপালোঁ হয় ফোনত থাকিলে মই হয়তো সেইটো কাৰণে চাগে নক'লে এৰিকা নকলে চাগে হাউ মাছ হি লাভছ ইউ অ'কে অ'কে আমি কি শুনিম এতিয়া কি শুনিম এতিয়া একুষ্টিক হাতত আছে একুষ্টিক একুষ্টিক নালাগে ষ্টাৰ্টিং দুইটাই ভালকৈ শুনিম কৰোঁ অকণ প্ৰথমতে ৰচোন হাতত আছে একুষ্টিকটো হয়নি অকণ কিন্তু আমাৰ section-টো ইন্ট্ৰটো ভাল দিয়াটো বেছি ভাল হ'লহেঁতেন নেকি তোমালোক ডিচাইড কৰাবে না আমি ৱেবছৰ পৰা যাওঁ হে ৱেবছ चलो कहीं कुछ भी बजा लो वेब बजा से चलते हैं हम लोग स्टार्ट करते हैं जिए बजाए भले बजाए इसमें कोई डाउट नहीं है सुन ले हम से एक वीडियो सेंस करिए टेन 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 এইটো গান মোৰ লাইফত এমি লাইফ থাকে যে গিটাৰত এইটো গান মন আছিলে তুলিবলৈ কেতিয়াবা যিটো বজাব এতিয়া সি মোৰ তাৰ কেতিয়াও নহ'ল মানে अच्छा এইটো তুমি চাবা কি কাৰণে নহ'ল এইটো একচুৱেলি মানে মই 2009ত আই থিংক মই এটা ইউটিউব কভাৰ দিছিলোঁ চ' গাত্ৰী গোবিন্দৰ বিষয়ে আমি পাতিম ইয়াৰ পিছত হাউ হি ৱাজ ছাচ এ বিগ ইনফ্লুৱেঞ্চ মোৰ লাইফত চ' সেইটো টাইমতে এই গানটো বজাই দিছিলোঁ ইউটিউবতে তাৰপিছত মানে মই এক্সপেক্ট কৰা নাছিলোঁ যে মানুহে ইমান বেছি মানে ভাল পাব আৰু সেইটো কাৰণে মোৰ তোমাৰ প্ৰতি ৰেচপেক্ট আনিলে দেই থেংক ইউ ফৰ দেট ओके আমি ষ্টাৰ্ট কৰি দিওঁ start কৰো।
হৈ গ'ল নেকি? ডোন্ট ডু দিছ, নকৰিবা নাপায়। কিপ প্লেইং কিয় ৰখিলা কিয়? শুনিছে জানো আপোনালোকে? নহ'লে ন এই গানটো কিন্তু কেনেকুৱা লাগবে? আই এম চ' চৰি এইটো ইণ্টাৰাপ্ট ইন বিটুইন। আমাৰ যিজন আমাৰ বেক হেণ্ড আছে কেমেৰাত মানস দা হওক বা আমাৰ SP বহুত দিনত ওলালেহি। চ' আমি গোটেই প্লাগ ইন কৰি আমিতো ফিল লৈছোঁ, তেওঁলোকে একো বুজি পোৱা নাই, কিন্তু আই এম ভেৰি চিয়'ৰ যিদিনাখন তেওঁলোকে এইটো চাব মেন গুজবাম্পছ মই কেতিয়াও নোৱাৰোঁ বুজাবলৈ এইটো অমেজিং। আমি নাহো পাইগা চবতকৈ ভাল লগা কথা কি হৈছে জানা? বিং ভেৰি অনেষ্ট। চ' আই হেভ নোন বহুত ইংলিছ হৈছে। অসমৰ কেইবাজন আৰ্টিষ্ট মিউজিচিয়ানছ আই ন' দেম ভেৰি ৱেল। আই এম চ' প্ৰাউড ৰে আমাৰ ইয়াতে এনেকুৱা তুষাৰ লেভেলৰ মিউজিচিয়ানছ সোমাই আছে, উইচ ইজ লাইক ব্ৰিলিয়েণ্ট। চ' প্ৰাউড অফ ইউ। মনত কেনেকৈ ৰাখিছে ইমানখিনি? জুপি আছে। নাই মই সঁচা মই পাহৰোঁ, আই ডু ফৰগেট। বাট দ্য থিং ইজ একচুৱেলি মে বি এইটো মই যেতিয়া এইটো ক'ম মানে এই কথাটো এতিয়া, চ' এইটো হয়তো ফৰ য়াং গিটাৰ প্লেয়াৰ্ছ হয়তো এজ এ লাইক এডভাইচ হিচাপে হ'ব পাৰে বস্তুটো, যে সদায় এটা গানৰ ইণ্ডিভিজুৱেল নোটছ হিচাপে চোৱাতকৈ ট্ৰাই টু থিংক অফ ইট ইন চাংকছ, পেটাৰ্ণছ মানে। এতিয়া মোৰ যেনেকৈ ষ্টাৰ্টিঙত কেইটামান মোৰ আহে পাৰ্টছ আহে বা মাজতে যি আহে, চ' একচুৱেলি এই গানটোত বহুত আছে মনত থ'বলৈ হা, লাইক ইনচেন এমাউণ্ট অফ নোটছ। আৰু মই ইয়াত অহা আগত আই হেভ টু লাইক ৰিভাইজ এভৰিথিং, বিকজ বহুত বছৰ বুজোৱা নাই গানটো। চ' পেটাৰ্ণ হিচাপে মনত থওঁ বস্তুবোৰ মই মানে, যে অ'কে এই পাৰ্টটো দিছ লুকছ লাইক দিছ মানে, বাট নট ইণ্ডিভিজুৱেল নোটছ। ইণ্ডিভিজুৱেল নোটছ চাব গ'লেতো মে বি দেৰ আৰ লাইক হাণ্ড্ৰেডছ এণ্ড হাণ্ড্ৰেডছ অফ নোটছ হা। তেনেকুৱা হ'লে ইটছ ইম্পচিবল। সেইটোৱে আৰু যে আমি যেতিয়া ইটছ লাইক ষ্টাডিং একচুৱেলি ন, পঢ়া কেনেকৈ আমি চামাৰাইজ কেনেকৈ কৰোঁ বস্তুটো, তেনেকৈ আৰু সেইটোৱে। মোৰ ৱেটো ভাল নহয় চাগে, মই বুজি পোৱা নাই কেনেকৈ যাব লাগে, ভাল ট্ৰেইনাৰ নাছিলে মোৰ চাগে। সেইটো হয়, আৰু ইউনিট প্ৰেক্টিছ বহুত প্ৰেক্টিচ লাগে। কিমান দিন প্ৰেক্টিছ কৰি আছা তুমি এইটো? মই যিদিনাখন ফোন কৰিছিলোঁ তেতিয়াৰ পৰা সেইটোৱে কৈ আছে, মোৰ ৱেষ্টটো প্ৰেক্টিছ কৰি আছোঁ, ৰাতি সদায় বহি আছে কেতিয়া। একদম মোৰ পূৰা এইটোকে সাধনা কৰে, যি তোমাৰ যিহত সাধনা আছে তুমি সেইটো ভাল হ'বাই। আৰু দেৰ ইজ মানে এইটো কোনো ডাউটে নাই যে মই যেনেকৈ বজাওঁ ৱেভছটো মানে সেইটোতো মানে গাথ্ৰি গোবিন্দৰ লাইক that is next level waves মানে, but that makes him Guthrie Govind, right? সেইটোৱে আমিতো we are we are human beings. He's God. He is not a human being. কিন্তু see there is nothing to compare. এইটো বহুত ডাঙৰ ভুল হ'ব, পাপ হ'ব, ইনফেক্ট ভুলো নকওঁ। but the point is attempt কৰা আৰু ইমান পাৰফেকশ্যনকৈ বজোৱাটো ইটছ লাইক ইউ নিড লটছ অফ প্ৰেক্টিছ। আৰু তেওঁলোকে শিকাই থৈ গৈছে কাৰণ আজি বজাই আছে, আজি তোমাক চাই পেলাই কোনোবা আৰু শিকিব। চ' ইট গ'জ লাইক দেট। যে তেওঁলোকে যদি ইনস্পায়াৰ নকৰিলে হয় ইমান ধুনীয়া বজোৱা লাভ কি আছিলে? মই একচুৱেলি সঁচা কথা আৰু এটা কওঁ ইয়াতে, যে মই নিজে ইমান সন্তুষ্ট নহওঁ বৰ্তমান কাভাৰ্ছ বজাই হা। লেটছ বি ভেৰি ফ্ৰেংক, এইটো ছেক্টৰৰ বিষয়ে আমি কথা পাতিব লাগে যে আমাৰ ইয়াতে কি হয় ন, দেৰ আৰ মানে বহুত মানুহে আজিকালি এনেকৈ ভাবে যে ইফ ইউ আৰ প্লেয়িং কাভাৰ্ছ, মানে কিছুমান গিটাৰিষ্ট থাকে অকল কাভাৰ্ছ বজায়, ন' অৰিজিনেলছ নাথিং এনেকৈ। মই সেই বস্তুটো মানে নিজৰ ক্ষেত্ৰতো মই নিজক এনেকৈ এজন মানে মিউজিচিয়ান ভাবিব নিবিচাৰোঁ হু অনলি প্লেছ কাভাৰ্ছ বা কিবা। বাট দ্য ৰিজন ৱাই আই ডিচাইডেড টু ডু দিছ টুডে ৱাজ ইফ দিছ হেল্পছ ইনস্পায়াৰ য়াং পিপল, অফক'ৰ্ছ দেট ইজ আ হিউজ প্ৰায়ৰিটি মোৰ কাৰণে। যে এই বস্তুটো চাই যদি কোনোবা এটা মানে কাৰোবাৰ যদি মন গ'ল ময়ো আই ৱান্ট টু লাৰ্ণ দ্য গিটাৰ, বা মই আৰু প্ৰেক্টিছ কৰিব বিচাৰিছোঁ, আই ৱান্ট টু গেট টু দ্য নেক্সট লেভেল ন, চ' সেইটো আই ছাপৰ্ট দেট এভৰি। আজি তোমাক দেখিছোঁ মই ঈশানক বজোৱা দেখোঁ, মই ঈশান দা ইজ ওৱান অফ মাই ফেভৰেট গিটাৰ প্লেয়াৰ্ছ। তাৰপিছত মই কল্যাণ দাৰ কথা ক'ব লাগিব, এবছলিউট লেজেণ্ড। মানে বাকীটো নকওঁ, ঢেৰ আছে আমাৰ ইয়াৰ পৰা কিমান গৈছে, বহুত আছে। আমাৰ অসমৰে অনিৰুদ্ধ বৰুৱা ছাৰ আছে, ইজ অলছ' মানে যি বজাই ভাল লাগে শুনিবলৈ ভাই, মোৰ ইমান মানে ধুনীয়া নহয়। আৰু তাৰপিছত এতিয়া কৃষ্ণ প্ৰধান আপোনাৰ লগত, তেওঁৰ লগতো মানে বহুত বঢ়িয়া মিউজিচিয়ান হয়। মানে এইবোৰ মানে সিহঁতি যেতিয়া গিটাৰ বজায় ন, মানে ইট চাউণ্ড ছ' চুইট, এক্সেক্টলি বহুত ভাল লাগে কিবা এটা শুনি। যি বজায় ভাই, মানে একদম চিম্পল এটা ৰিদমো যদি বজায় ন, সেইটোতো কিবা এটা ধুনীয়া লাগে শুনিবলৈ। চ' মানে সেই বেলেঞ্চ এণ্ড ডাইনামিক কণ্ট্ৰল ফিলটো দৰকাৰী হয় ন। তুমি যেতিয়া লাষ্টৰখিনিলৈ গৈ আছা, তুমি সোমাই গৈ আছিলা, টানে এইটো বহুত ধুনীয়া লাগিছে মানে শুনি। তুমি এতিয়া চ'ল' হিচাপে কৰি আছা নে মুম্বাইত বেণ্ড ফৰ্ম কৰিছা?
মানে এতিয়াতো বম্বেত নাই মই, এতিয়া মই বৰ্তমান অসমতে আছোঁ। এতিয়া ইয়াতে মই একচুৱেলি এতিয়া ইন ৰিচেণ্ট টাইমছ আই হেভ বিকাম এ প্ৰডিউচাৰ, চ' আই প্ৰডিউচ ছংছ, আই মেক ছংছ। চ' যে একদম লেমেন মানুহৰ কাৰণে যোনে ধৰক এইটো গম নাপায় মেকানিক্সটো কি হয়, মই কওঁ মানে মোক এটা সুৰ দিয়া হয় খালীকৈ, আৰু সেই সুৰটোৰ পৰা মই এটা ফুল ফ্লেজেড গান বনাই দিওঁ। চ' দেটছ দ্য মষ্ট বেচিক এইটোৱে। চ' তেনেকৈ কৰি আছোঁ। তাৰপিছত মোৰ বেণ্ড আছে নিজৰ, আই হেভ এ বেণ্ড, এক্সকিউজ মি, কৃপা বুলি। চ' আমাৰ উই হেভ 2 songs, 2 originals আমি ৰিলিজ কৰিছোঁ এতিয়ালৈকে। It's on YouTube. It's on YouTube, please চাব। লিংক দি দিম। Yes, বেণ্ডটোৰ নাম কি ক'লে? কৃপা। কৃপা। আৰু তোমাৰ ৱেবছাইটটো যাবই আজি অডিয়েঞ্চ শুনিবলৈ, তোমাৰ ইউটিউব চেনেলত কমেণ্ট কৰি থৈ আহিব সকলোৱে। য়েছ, আপোনালোকে কৰিবই জানো, সেইটো আজিকালি কয়ে বাৰু। এবাৰ আমি লিংক দি দিম তেওঁৰ গোটেই ডিটেইলছ, যি কৰিছে, কি আছে, ক'ত আছে। আপোনালোকে যাওক, স্মেছ দ্য ছাবস্ক্ৰাইব বাটন, আৰু কমেণ্টটোত একদম ফ্লাড কৰি দিয়ক, বানপানী আনি দিয়ক। অজান্ত্ৰিক প্লিজ। তুমি মাজতে বাহিৰত কিবা শ্ব' কৰিবলৈ গৈছিলা নেকি? মোক কৈছিলে মানে নিজালে। হয়, মই গৈছিলোঁ ডুবাইত কৰিছিলে। মানে এটা টাইমৰ কাৰণে গৈছিলা নে অকল এটা শ্ব' কাৰণে? এটা শ্ব' কাৰণে আছিলে, নিউ ইয়েৰৰ শ্ব' আছিলে, আদিতি সিং শৰ্মাৰ লগত আছিলে, লগত আছিলে। চ' দেট ৱাজ মাই ফাৰ্ষ্ট টাইম আৰু এব্ৰড। গুড এক্সপিৰিয়েঞ্চ ন? ইট ৱাজ এ গুড এক্সপিৰিয়েঞ্চ। মানে এক্সপিৰিয়েঞ্চটো কি, বাহিৰত গ'লে কি হয় মানে টাইম কনষ্টেণ্ট অলপ বেছি আছিলে আমাৰ, মানে এনেকুৱা মানে মই বেছি ফুৰিব চুৰিব নাপালোঁ আৰু, ষ্টিল আই মিন চালোঁ আৰু ভাল লাগিলে, আমাৰ ভাল এক্সপিৰিয়েঞ্চ এটা। বাহিৰ শ্ব' থাকিলে ফুৰা নহয়, শ্ব' কৰি পিছদিনাখন ফ্লাইটলৈ গুচি আহে। সেইটোৱে ফটো দুখনমান তোলা হয় আৰু বাহিৰত। সেইটোতো এইটো মোৰ হোটেল, মই য'ত আছিলোঁ চোৱা। লাইভ শ্ব'টো আছে নেকি হেৰিয়ত ইউটিউবত যিটো কৰিছিলা? নাই, মোৰ ওচৰত নাই। মানে ইউটিউবত আছে নেকি? মই ঠিক গম নাপাওঁ। তেওঁ যিয়ে BTS কৰিব তেওঁলোকে দিব, এইটো কোন কোম্পানীক বা দিছে, ইভেণ্ট অৰ্গেনাইজাৰ কৰিছে, মে বি চাৰ্চ কৰিলে আহি যাব। ডাঙৰ হেৰি আছিলে। এতিয়া মই এই মানে হেৰিও যে আপোনাৰ মানে বেণ্ডৰ কথা যে ক'লোঁ এইমাত্ৰ কৃপা, চ' আইল গেট বেক টু ডেট অলপমান। চ' তাৰ মানে সেই তাৰ জাৰ্ণি যোনটো আছিলে, ডেট ষ্টাৰ্টেড একচুৱেলি উইথ আ ফ্ৰেণ্ড অফ মাইন, অনমিত্ৰ বৰুৱা। চ' মোৰ বহুত ভাল বন্ধু হয়, এণ্ড সেই মানুহজন মানে দেট গাই ন, হি হেজ ইনস্পায়াৰ্ড মি এ লট ইন মিউজিক। মানে কিছুমান মানুহ থাকে ন যে মানে মিউজিক, টু প্লে গুড মিউজিক ইউ ডোণ্ট হেভ টু লাৰ্ণ ন, মানে একদম মানে থিয়ৰী কিতাপৰ মাজতে একদম চি শাৰ্প মাইনাৰ 56 কিবা এইবোৰ, ইউ ডোণ্ট নিড অল দ্যাট ন। মাইনাৰ 56 আছে নেকি? নাই 6 মান লাগে থাকে চাগে, 13 ইজ দ্য হাইয়েষ্ট। এনে বহাই গ'লো মই ভকাই গ'লো, গেবি এতিয়া মই নাজানো যে, কাৰণ মই নবজাওঁ। চ' সি ল'ৰা এটা মই দেখিছোঁ বেছিক মেজাৰ মাইনাৰ কৰ্ড শিকিছে হা, ভালকৈ মই যদি তাক কওঁ নহয় এটা একদম কিবা মাইনাৰ পেণ্টাটনিক ব্লু স্কেল কিবা বজাবলৈ সেইটোও নাজানিব হা, বাট এনেকুৱা কৰ্ডবোৰ ধৰে মানে লাইক একদম কিবা লাইক এনেকুৱা টাইপৰ কিবা এটা অদ্ভুত এটা কৰ্ড ধৰিব হা, এণ্ড ৱেন আই আস্ক হিম কি কৰ্ড সেইটো সেই নাজানো মোৰ নিচিনা, বাট ইট চাউণ্ড ছ' গুড ন, তেতিয়া মই মাথা মাৰিবলগীয়া হয়, অংক মানে কৰিবলগীয়া হয় যে ইয়াৰ নামটো কি হ'ব পাৰে কৰ্ডটোৰ মানে। চ' সেই বস্তুটো ন, চ' এই বস্তুটো এটা বহুত ধুনীয়া এটা অবজাৰ্ভেবল বস্তু হয় যে সি একো নাজানে, হি জাষ্ট ফলোইং হিজ ইয়েৰ, তো তাৰ কাণেৰে সি ইমান ধুনীয়া ধুনীয়া কৰ্ডছবোৰ ধৰি আছে উইদাউট এনি থিয়ৰিটিকেল নলেজ। চ' ইটছ মানে এইটো এটা ৱাণ্ডাৰাছ বস্তু এটা ন। মই আগতে ভাস্কৰে উলিয়াই দিয়ে কৰ্ডৰ সেইবোৰ, মই নাজানো ন, যদি ধৰি উলিয়াওঁ কিবা এটা ভাস্কৰে ধুনীয়াকৈ উলিয়াই দিয়ে আৰু কৰ্ড কেইটা থাকে নহয় কিছুমান যে আমাৰ ফ্ৰেণ্ড চাৰ্কলতে, ঐ ডেৰিক এই কৰ্ডটোৰ নামটো কচোন, এইটো আই গেট দেট আ লট একচুৱেলি, এইটো হয় ক্লাব হাউচতো, ডেৰিক দা এই কৰ্ডটোৰ নাম এইটো গম পাই যাব টিকু, এই কৰ্ডটোৰ নাম কওকচোন, শুনি পিনে ক'ব লাগে নেকি? শুনি কিছুমান ইন মষ্ট কেচেছ শুনি ক'ব পাৰোঁ মই, বাট মানে ইন মেনি আদাৰ কেচেছ মোক নোটছকেইটা ক'ব লাগে, নোটছকেইটা ক'লে মই ওলাই দিব পাৰোঁ, তুমি ডিফিকাল্ট নহয়। এতিয়া কোনটো জনাৰ কৰি আছে এতিয়া যিটো বজালা তেনেকুৱা টাইপৰ বজাই আছে নে মুম্বাইত নে বেলেগ জনাৰ বজাই আছিলা? বম্বেতো আই ৱাজ প্লেয়িং বলিউড মিউজিক, বলিউড এটা জনৰাই ক'বলৈ গ'লে আৰু গম পাইছে
তুমি জেছ বজোৱা নি? But like it or not, it's most followed in India. হয় You like it or not? Because of our music taste, you can't say it's bad. You can't say it's very good. So some of our perceptions are very good. Bollywood actually, মই কি ভাবোঁ ন, Bollywood is a mix of genres. হা, সেইটো ব্লেণ্ড হৈ মানে এটা ইটছ এটা জনৰা এটা হৈছে মানে, বিকজ আমি চব মিউজিকৰ ঝলকটো পাওঁ ন, চব টাইপৰ থাকে। চ' সেই বস্তুটো, চ' ইন আ ৱে ইটছ এ বিউটিফুল থিং একচুৱেলি। শিকিবলগীয়া বহুত আছে দেই, এনেকৈ নহয় যে কিবা হেৰি হয়। I'm not talking about some specific হেৰি। মই এই কথাটো কিয় উলিয়ালোঁ, কাৰণ I have seen many people, like মোৰ লগৰ আছে, তেওঁলোকৰ লগৰ যি মেটেল বজায়, হেভি মেটেল বজায়, আৰু তেওঁলোকে মানে বহুত বলিউডটো বহুত তলকৈ চাই মানে, বুজিছানে? বলিউড মিউজিক কোনে বজায়, উই ডণ্ট ফ'ল' বলিউড মিউজিক। সেইকাৰণে মই চবকে ক'ব বিচাৰোঁ যে ইটছ নট ইজি অলছ' টু প্লে বলিউড। আৰু এটা কথা জাষ্ট এড টু দেট, মানে তুমি যেনেকৈ মানুহৰ কথা কৈছা যে বলিউড মিউজিক বহুত হেৰিকৈ চায়, that particular group of people no, সেই গ্ৰুপটো যোনটো হাৰ্ডক'ৰ মেটেল হেডছ, মই বেলেগ জনৰাৰো থাকিব পাৰে, বাট ইন মষ্ট কেছেছ তেনেকুৱা মানুহ মেটেলত এক্সিষ্ট কৰে। ইন মষ্ট কেছেছ সিহঁতে অকল বলিউড নহয়, দে ডিছলাইক মেনি আদাৰ জনৰাছ। বহুত জনৰাছ বেয়া পায় সিহঁতি, এইটো শুনে নেকি, এইটো শুনে নেকি, এনেকুৱা টাইপৰ মানে। চ' সেইটো বহুত বেয়া কথা একচুৱেলি। একজেক্টলি, মই কেলৈ ক'ব বিচাৰিছোঁ, কাৰণ ইউ হেভ টু লাভ দ্য মিউজিক। You're a musician. You can't be biased. এটা বস্তুকে ভাল পাব নোৱাৰিবা। সেইটোৱে তো গ্ৰথ কি হ'ল, সেইটোৱে কথাটো ন এতিয়া। চ' ইফ ইউ প্লে অল দ্য জনৰাছ, ইউ আৰ ট্ৰু মিউজিচিয়ান। একচুৱেলি বহুতে মোক সোধে মানে মোক লগ পালে বা কিবা চিনাকি ভিতৰতো বহুতে সোধে যে আপুনি ইমান মানে হেৰি কৰে, মানে আই এম ৰিয়েলি গ্ৰেটফুল, দে এপ্ৰিচিয়েট মি মোৰ প্লেয়িংটো, আপুনি ইমান ভাল বজায় বা কিবা, আপোনাৰ মানে আপুনি ইমান ভেৰাইটি আছে প্লেয়িঙত, চব ধৰণৰ বস্তু বজাব পাৰে, হেৰি কৰিব পাৰে। চব ধৰণৰ বস্তু মই সেইটো কাৰণে বজাব পাৰে বিকজ মই চব ধৰণৰ বস্তু শুনা হয়। ইটছ অবভিয়াছ, মই ভোজপুৰী গানলৈকে চব এভৰিথিং আই প্লেড। ভোজপুৰী বজাইছা নেকি? ললিপপ বজাইছোঁ বেষ্ট ষ্টেজত। কি কোৱা? এণ্ড আই ৱাজ এপ্ৰিচিয়েটেড ফৰ ইট। মোৰ মনত নাই এইটো। তুমি কাৰ লগত বজাইছা মুম্বাইত এনে নন আৰ্টিষ্ট? এইটো ইউডিৰ চিক্ৰেট এটা হয়, যেতিয়া অকলে ঘৰত থাকে। ফুল আৰে হাম তো লুংগি পহন কে নাচতে हैं भाई, निकल के अंदर से। তুমি কাৰ লগত বজাইছা? মই বম্বেততো মোনালী ঠাকুৰৰ লগত বজাইছিলোঁ, তাৰপিছত নীতি মোহনৰ লগত বজাইছিলোঁ, হৰীশ মোয়েল ছিংগাৰ আছে তেওঁৰ লগত, তাৰপিছত সেই তেনেকৈ আৰু তাততো মানে আমি ইয়াৰ পৰা গম নাপাওঁ, বাট তাত বহুত বহুত ছিংগাৰ্ছ আছে, তাত বহুত মানুহ আছে মানে ন। চ' কিবা কিবি কৰা হয় আৰু। এনেই পে'মেণ্ট পাতি কেনেকুৱা হয়? মইতো গৈছিলোঁ 2011ত। সেইটো সময়ত যিমান আছিলে এতিয়াতো আৰু বহুত বেছি হ'ব। চ' তাতে সেইটো টাইমত আই থিংক লোকেল বম্বে শ্ব' এটা যদি হয় তেতিয়াহ'লে লাইক কিমান 5-10 টাইপছ ৰেঞ্জতে থাকে আৰু। দেটছ লাইক দ্য ইউজুৱেল হেৰি। এতিয়া এনেই প্ৰেজেণ্ট টাইমত এনে কৈছোঁ, ধৰি লওক চাকৰিতে পিনি মুম্বাইত মই গীটাৰ বজাবলৈ গৈছোঁ, মই 10 বছৰ ফ্লেট এটা কিনিব পাৰিমনে ভাল? 10 বছৰত ডাউট আছে, যিটো মানে ৰেটত বাঢ়িছে এতিয়া। তুমি ভাল চাকৰি কৰিলেও 10 বছৰ কিনা ডাউট আছে। বাট ইয়ৰ পইণ্ট ইজ, যদি কোনোবাই ফুল ফ্লেজেডলি মিউজিক, কামিং বেক টু দ্য ভেৰি ইম্পৰ্টেণ্ট টপিক নাও, যিয়ে ফুল ফ্লেজেডলি যিকোনো এটা মিউজিক ইনষ্ট্ৰুমেণ্ট বজাই ভাল পায়, মই যিহেতু উল্লেখ কৰিলোঁ যে হি ৱান্টছ টু বি এ মিউজিচিয়ান, কান এ মিউজিচিয়ান বিল্ড হিজ ফিউচাৰ জাষ্ট বাই প্লেইং গিটাৰ, বাই প্লেইং ড্ৰামছ অৰ পাৰকাশ্যন? বিগেষ্ট কুৱেশ্যন, কাৰণ আমাৰ বহুত ল'ৰা ছোৱালী জানিব বিচাৰে। চ' সেইটো হিচাপত যদি মই কওঁ, ইউ কেন লিভ গিটাৰ বাট গিটাৰ কাণ্ট লিভ ইউ। ডাইলগ মানে কি হয়, এতিয়া আই হেভ চিন, মই নিজে যেতিয়া দেখিছোঁ, লাইক ঈশান হওক বা কল্যাণ দাহঁতি হওক, তেওঁলোকে যোনটো জনৰা বা যোনটো লেভেলত গৈ এতিয়া আছেগৈ, চ' সেই লেভেলটো পোৱা ইজ অলছ' নট ইজি, অফক'ৰ্ছ নট ইজি। কিন্তু এজন বেচিক, ছাপ'জ মই সৰুৰ পৰা গিটাৰ বজাই ভাল পাওঁ, আৰু যদি গিটাৰ বাদ দি মই একো বজাব নাজানো, ছাপ'জ মই একো নাজানো, বিকজ দিছ ইজ ক্ৰিয়েটিভিটি। ইউ কেন চিট ডাউন অন এ ডেস্ক, কাম কৰি থাকিব নোৱাৰা, when you know your heart is in creating music. So এনেকুৱা কণ্ডিশ্যনত ল'ৰা ছোৱালীখিনি কি কি প্লাছ পইণ্ট থাকিব পাৰে, কি কি নেগেটিভ পইণ্টছ, সেইটো সোধা। ফ্লেটটোতো লাইফত চবেই কিনিলেও পিছত কিনিব, তাত দি কিনি ইয়াত কিনিব কি আছে? আৰু তাত বম্বেত ফ্লেট এটা কিনিবা তুমি 2-3 কোটি টকা দি পেলাই EMI ভৰি থকাতকৈ ভাড়াটো কম হ'ব ভাই তোমাৰ।
আৰু তোমাৰ যেতিয়ালৈকে ফ্লেটটো তোমাৰ নিজৰ হ'বগৈ তুমি বুঢ়া হৈ যাবগৈ, তুমি হয়তো নাথাকিব পাৰা পৃথিৱীখনত। তাত ফ্লেটটো কিনাতো এটা কথাই হয় বাৰু, এট দ্য ছেইম টাইম কিনা পিছতো এক্সপেঞ্চেছ বন্ধ নহয়তো। এক্সেক্টলি, সেইটো এটা কথা। চ' মই এইটো বিলিভ কৰোঁ, কাৰেক্ট মি ইফ আই এম ৰং, কি মানে কি এটা নিজৰ হ'লে অফক'ৰ্ছ ইটছ এ গুড থিং টু হেভ ইউৰ অ'ন হাউচ, বাট ইফ ইউ ডোণ্ট হেভ ইউৰ অ'ন হাউচ, ইফ ইউ ৱান্ট টু বাই এ ফেঞ্চি হাউচ, ইফ ইউ টেক এ ৰেণ্ট অলছ' ন', চ' কেলকুলেট যদি কৰি যাওঁ, এটা ঘৰ যদি মই 1 কোটি টকাত কিনো, সেইটো মোৰ EMI বোলে 25,000 টকামান হ'ব, কমচে কম 20 বছৰ ভৰিব লাগিব। চ' 20 বছৰ পিছত আৰু মই এনজয় কৰিম কি লাইফডালত, ঘৰটো সোমাই দিব লাগিব। চ' আই বি অ'ল্ড। চ' এতিয়া মই 20,000 টকাৰ জেগাত যদি মই 10,000 টকা দি পেলাই ৰেণ্টত থাকোঁ, চ' আই ছেভ 10,000 rupees, which I can use later on after 50 years. কিন্তু সেইটো মোৰ কনচেপশ্যন, ডোণ্ট গ' ফৰ ইট। ইফ ইউ হেভ মানি, গ' এণ্ড বাই ইট, নাথিং লাইক ইট। নিজৰ এছেটছ বজোৱা। মই কিন্তু এটা কথা ক'ম দেই, মই ইউডিৰ মানে যাৰ নাই মানে কেলকুলেটিভ হয় মানুহটো, মানে পুৰা আছে। মোক একদম ছেইম এটা বস্তু মোক কৈছিলে এবাৰ এজনে, মানে সেই মানুহজন লাইক মোক গোটেই লাইফটো সদায় ভাবিছিলোঁ যে ঘৰ এটা কিনা ইজ অলৱেজ আ বেটাৰ অপশ্যন ৰেণ্টত থকাতকৈ। সেই মানুহটো মোক কেনেকুৱা ধৰণে এটা বুজালে, মানে বস্তু এটা কনচেপ্ট এটা, যে তাৰপিছত এতিয়া মই ভাবোঁ যে ৰেণ্টত থকা ইজ মোৰ বেনিফিচিয়েল দেন ঘৰ কিনা। তাতকৈ ডাঙৰ কথা হৈছে, মই এতিয়া গাড়ীখন নিজে কিনাৰ পিছত ৰিয়েলাইজ কৰিলোঁ, মোৰ গাড়ীখন মাহত যিমান টকা তেল ভৰাওঁ, তাতকৈ আধা পইচাত মোৰ যেতিয়া কাম থাকে, আই ৰেণ্ট এ কাৰ, উবৰ অ'লা যদি লৈ লওঁ, চ' ইটছ মাছ চিপাৰ দেন মি। কাৰণ মোৰ তাত তোমাৰ ঘৰৰ পৰা উঠাব, ঘৰত নমাব দেই, আই এম জাষ্ট টকিং আউট অফ দ্য বক্স ন। তাৰ উপৰি তোমাৰ মেইনটেনেঞ্চ নাই, চলোৱা টেনশ্যন নাই, পাৰ্টি কৰি পেলাই আহোঁতে টেনশ্যন নাই, গাড়ী চলাব পুলিচে ধৰিব, ছেইম। চ' দে আৰ অলৱেজ এ ৱে আউট। চ' মই কিয় ইমান ঘূৰি পকি আহিলোঁ, কাৰণ তুমি যোনটো প্ৰশ্ন সুধিলা, সেইটো প্ৰশ্নৰ উত্তৰটো যদি আমি না বুলিয়ে দিওঁ, সদায় মানুহখিনি নিগেটিভ হৈ যাব, নহ'ব। কিন্তু এতিয়া ডিপেণ্ড কৰে প্ৰায়ৰিটি মানুহে কেনেকৈ ৰাখে। যদি ঘৰ কিনাই প্ৰায়ৰিটি থাকে, তেতিয়াহ'লে পটককৈ ইফ ইউ আৰ ট্ৰুলি মিউজিচিয়ান, নবডি কেন ষ্টপ ইউ। ইয়াৰ পৰা যদি আছে, তোমাক বান্ধি ৰাখিলোঁ, তুমি মিউজিকে বজাবা, গুৰ খাই গুলি খাই হ'লেও তুমি। চ' ইটছ লাইক ডেট। এতিয়া মোক যেতিয়া আমাক সোধে, স্পেচিয়েলি অসমত, তুমি কি কৰা? আই এন এক্ট। বঢ়িয়া, তোমাক চাইছোঁ, আৰু কি কৰা? আৰু এইটো মানে আৰু মই এনেকুৱা প্ৰশ্ন শুনা মানুহৰ মুখত ঘোচা মাৰি দিব মন যায়, কিন্তু মাৰিব পৰা নাই। হয়, সেই বস্তুটো আছে। আৰু ইয়াৰ একচুৱেলি গুৰিটো মই যিটো ভাবোঁ ইজ দ্য মানে পৰিৱেশ যোনটো আমাৰ মানে ইয়াত আছে মানে অসমত। আৰু এটা কথা, ইয়াতে মোক এটা বহুত ভাল প্ৰশ্ন এটা সুধিছিলে ক্লাব হাউচতে, ক্লাব হাউচৰ মাজে মাজে আহি থাকিব বিকজ আই গেট টু মিট আ লট অফ পিপল দেৰ। চ' মোৰ বহুত ভাল কথা গম পাওঁ, হেৰি কৰোঁ। চ' তাতে ল'ৰা এটা সুধিছিলে, ইনষ্ট্ৰুমেণ্টেল মিউজিকৰ চিনটো কি? ইনষ্ট্ৰুমেণ্টেল মিউজিক ইজ ৰিলেটেড টু দি ইনষ্ট্ৰুমেণ্ট প্লেয়াৰ, ৰাইট? চ' আল্টিমেটলি ৰিলেটেড টু দ্য কুৱেশ্যন দ্য টপিক আমি যিটো পাতি আছোঁ। চ' ইনষ্ট্ৰুমেণ্টেল মিউজিকৰ চিনটো একচুৱেলি আমাৰ ইয়াতে কি হয়, সৰুৰ পৰাই মানে যেতিয়া ছাপ'জ বাচ্ছা এটা জন্ম হ'ল ইমানকৈ মিউজিক শুনাৰ এনভাইৰনমেণ্ট এটা হয়তো নাপাব পাৰে। এতিয়া বস্তুটো কি হয়, মই সৰুৰ পৰা মই মানে যেতিয়া বহুত সৰু ঘৰত আছিলোঁ, তেতিয়া আমাৰ ডেটাৰ এটা টেপ এটা আছিলে কেছেট প্লেয়াৰ এটা, এণ্ড ডেটা ৰিলিজিয়াছলি এভৰি ডে ভাত খোৱাৰ পিছত 2 ঘণ্টামান গান শুনে তাত, ময়ো শুনো। চ' এটা এটা বাচ্ছা এটাক, বেবীটো বেছি হৈ গ'ল, বাট অলপ মানে সৰু এজৰ বাচ্ছা এটাক তুমি এটা ইনষ্ট্ৰুমেণ্ট শিকাব নোৱাৰা আৰু তুমি মিউজিক শিকাব নোৱাৰা, বাট তুমি মিউজিক শিকাব পাৰা একচুৱেলি বাই জাষ্ট মেকিং হিম লিচন টু মিউজিক। চ' সেইটো সময়ত কি হয়, নোটছ, আচ্ছা পিচেছ, আচ্ছা গান, মিউজিক চবেই বুজি পায় দেই, মিউজিক চবে শুনিব পাৰে, এইজ লৈ কথা নাই। মানে ৰিচাৰ্চ যদি গৰু যদি গাখীৰ বেছিকৈ দিয়ে মিউজিক শুনিলে, চাইণ্টিফিকেলি প্ৰুভেন। বড়ে বড়ে শ্ব' মে ছোটি য়েছ। চ' সেই বস্তুটো সেই তেতিয়া কি হয়, ইনষ্ট্ৰুমেণ্টৰ প্ৰতি, মিউজিকৰ প্ৰতি যোনটো মানে এট্ৰেকশ্যনটো যোনটো হয়, সেইটো তেতিয়াৰ পৰাই ডেভেলপ হোৱা ষ্টাৰ্ট হয় মই ভাবোঁ। আৰু ইনষ্ট্ৰুমেণ্টেল মিউজিকৰ চিনটো আৰু অলপ বেটাৰ হ'ব, এণ্ড ইট উইল বি বেটাৰ ফৰ পিপল হু প্লে ইনষ্ট্ৰুমেণ্টছ। যদি মই ভাবোঁ, মই ডাঙৰ কথা হয়তো কম এটা এতিয়া, বাট সৰুৰ পৰাই মিউজিক ক্লাছেছ শ্বুড বি কম্পালচাৰী। বহুত স্কুলছত নাই সেইটো, এক্সেক্টলি, বহুত স্কুলছত নাই। যিখিনি স্কুলছত আছে, ইউ হেভ মোৰ মিউজিচিয়ানছ ফ্ৰম দেট পাৰ্টিকুলাৰ স্কুল। দিছ ইজ নট এ কোইনচিডেঞ্চ, বিকজ কিছুমান মানুহৰ কাৰণে ইট মাইট জাষ্ট ক্লিক ন, যে
আচ্ছা তাৰমানে মই গিটাৰিষ্ট আই ৱান্ট টু প্লে গিটাৰ মই গিটাৰ সেই কৰিব খোজোঁ সেই বস্তুটো চ' এইটো হ'ব লাগে মানে কিন্তু মই যোনটো স্কুলত আছিলোঁ সেইটো স্কুলত মিউজিক ক্লাছেছ নাছিলে এতিয়াও নাই বাট ইট শ্বুড বি দেৰ মানে ন ৰাইট শ্বুড বি দেৰ এইটো হোৱাটো বহুত দৰকাৰ হয় ফাউণ্ডেশ্যনটো ষ্ট্ৰং হ'ব ন সেইটোৱে সৰুৰ পৰাই ষ্ট্ৰং হৈ যাব পিছত এক্সপ'জাৰটো মানে ইউ শ্বুড বি এক্সপ'জ টু মিউজিক এট এ য়াং এজ মানে বহুতে সেইটো নাপায় মানে এইটো দৰকাৰ So এতিয়া coming back to the same point again, so is it possible for a musician to sustain and survive by just playing guitar or by জাষ্ট প্লেইং গিটাৰ drums? আচ্ছা Yes. অ'কে Who definitely passionately wants to follow just music. এতিয়াতো একচুৱেলি এইটো ইয়াৰ আমি ভালকৈ জানো ইয়াৰ এনচাৰটো চ' ইউ হেভ টু প্লে মিউজিক দেট ফেচেছ মানি হা সেইটোতো কৰিবই লাগিব সেইটো কোনো কথাই নাই বাট এট দ্য ছেইম টাইম মানে কি হয় ইয়াৰ বিষয়ে আমি পাতিছিলোঁ কেইদিনমান আগতে কি হৈছিলে ইম্প্ৰুভমেণ্ট বহুতে কয় যে ইফ ইউ প্লে কমাৰ্চিয়েল মিউজিক তোমাৰ ইম্প্ৰুভমেণ্টটো ৰখি যায় তোমাৰ ইউ ষ্টপ গ্ৰ'য়িং এজ এ মিউজিচিয়ান বা কিবা তেনেকৈ সেই বস্তুটো একচুৱেলি নহয় হা বাট আইল কুইকলি মই সেইটো বিষয়ে পাতিব আছে বাট মই একদম প্ৰিচাইছলি তোমাক মই কৈ দিওঁ কথাটো তুমি যোনটো কৈছা চ' য়েছ ইট ইজ পচিবল to survive but then you have to play the kind of music that fetches money but not only that মানে এনেকা নহয় যে তুমি গোটেই জীৱনটো ডেডিকেট কৰি দিয়া সেইটোতে not like that এতিয়া এইটো যোনটো কুৱেশ্যন হয় ন এইটো এটা বহুত কমন কুৱেশ্যন হয় যোনটো মানে আৰু মিউজিচিয়ান যে বহুত বেছিকৈ এই কুৱেশ্যনটো পায় কেলে নাপাব অকল মিউজিচিয়ান বুলি নকওঁ এনিৱান হু ইজ ফ্ৰম দি ক্ৰিয়েটিভ বেকগ্ৰাউণ্ড হয় চবৰে এইটোৱে প্ৰব্লেম হয় কিন্তু এতিয়া প্লাছ পইণ্ট আৰু এটা আছে টু অল দ্য বাডিং মিউজিচিয়ানছ চি ইণ্টাৰনেট ইজ ফ্ৰী ইউ ক্ৰিয়েট ইউৰ অ'ন মিউজিক মেক ইউৰ অ'ন ফলোৱাৰ্ছ ইউ কেন মেক ৱাণ্ডাৰ্ছ ইউ নেভাৰ ন' যেনেকৈ দেৰিকৈ গোটাই আছে এতিয়া ক্লাব হাউচত বেলেগ ফেন ফলোয়িং দিয়ে আমি Exactly. এটা শুনো নেকি নেকি আমি হেৰি সত্ৰীয়ানী শুনো নেকি অ'কে অ'কে য'ত দাদা য়েছ জো দাদা মই জাষ্ট চাউণ্ডটো মিলাই লওঁ ট্ৰেইন আহি গ'ল বেছি হৈছে নি বাৰু ইমান ঠিক আছে অ'কে যাম ৰেডি তুমি ৰেকৰ্ড দিবা নপাহৰিবা Guys, আমাৰ ট্ৰেইন আহি গ'ল to bless the song.
থেংক ইউ তুমি কোনজনক ফ'ল' কৰা জয় ছাত্ৰীয়ানী নে তোমাৰ হেৰি গথৰি গোবেন জো চেট্ৰেনী আৰু গাথ্ৰি গোবিন্দ য়েছ দুইটাই বিকজ মানে কি একচুৱেলি চব মিউজিচিয়ানছৰ ক্ষেত্ৰত এটা বস্তু কি হয় ন ইনফ্লুৱেঞ্চেছ ষ্টাৰ্টিঙত থাকে এটা টাইপৰ বাট দেন এজ দ্য মিউজিচিয়ান গ্ৰ'জ ন ইনফ্লুৱেঞ্চেছো চেঞ্জ হয় যাৰ পৰা আমি ইনফ্লুৱেঞ্চ পাই এতিয়া যেনেকৈ ষ্টাৰ্টিঙতে একদম ষ্টাৰ্টিঙতে ইনষ্ট্ৰুমেণ্টেল গিটাৰিষ্ট হিচাপে জো চেটাৰ্নী মোৰ একদম ফেভৰেট আছিলে মোৰ বহুত ভাল লাগিছিলে তেওঁ সুৰবোৰ বিকজ হিজ ছংছ আৰ ইজি টু আণ্ডাৰষ্টেণ্ড ন আৰু যেতিয়া আমি ষ্টাৰ্ট আউট কৰোঁ আমি চিম্পল বস্তু বেছি ভাল পাওঁ ন এতিয়া মোৰ যেনেকৈ মই একদম ইনজয় কৰা মিউজিক মোৰ কাৰণে চবতকৈ ষ্টাৰ্টিঙত ভেংগা বইজ আছিলে বিকজ ভেংগা বইজ আই কুড আণ্ডাৰষ্টেণ্ড মোক সেইটো সময়তে যদি একেবাৰে কিবা এলেন হোলছৱৰ্থে কিবা শুনাই দিয়ে তো মইতো কি হয় এইটো তেনেকৈ হ'ব ন বস্তুটো কিছু মজা লাগিছিলে মানে আৰু অৰিজিনেল কেছেট কিনিছোঁ বক্স ছেট ওচৰত আছে ন আছে ভলিউম 1 ভলিউম 2 আগতে মানে যেতিয়া স্কুলত ইংলিছ গান কি যায় মই চবতকৈ আগতে ভেংগা বইজে ক'ম ছেটাৰডে নাইট তাৰপিছত ভেংগা বইজ চবৰ আমি বাৰ্বিকত একোৱা আছিলে চৰি ভেংগা বইজটো বেলেগ আছিলে চৰি একোৱা আছিলে ধুনীয়া লাগে দেই গানটো মোৰ সেইটো কাৰণে কোৱা নাই আমি মানে এইবোৰ গানে শুনিছিলোঁ আগতে ইংলিছ গান বুলি ক'লে বেলেগটো বুজিয়ে নাপাব তেতিয়া মানে মোৰ লগৰ এজন আছিলে জুহেব আখতাৰ বুলি সি মানে বিফ'ৰ টাইম আছিলে বহুত বেছি সেই তেতিয়া হেভি মেটেল হৈছে জিএনআৰ চিএনআৰ মানে তেতিয়া শুনে যেতিয়া আমি ভেংগা বইজ শুনিব ষ্টাৰ্ট প্ৰথম শুনিছোঁ আৰু মানে আৰু ৰক লেভেলৰ এণ্ট্ৰি কোন ব্ৰায়ান এডামছ চবক চ' তেতিয়ালৈকে ইহঁতি মানে খতম কৰি দিলে ACDC শুনি আছে যিটো আছে আমি বুজিয়ে নাপাওঁ কিনো শুনে হয় 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 তোমাৰ অসমত এনেকুৱা মানে ছিংগাৰ কোন আছে যাক তুমি যাৰ লগত বজাবলৈ বিচাৰা মানে বজাবলৈ মন আছে নে কেতিয়াবা যে মই আমুকৰ লগত বজাবলৈ মন আছে মোৰ এনেকৈতো মই একদম জেনুইন আনচাৰ দিব লাগিব অ'কে চিলি কুৱেশ্যন একচুৱেলি মোৰ কাৰণে তেনেকৈ ভাবা নাই কেতিয়া মই সঁচাকৈ মানে সেই থটটো কেতিয়া মাইণ্ডত অহা নাই মোৰ মানে বাট মানে আই থিংক আই এম ফাইন উইথ everyone playing with everyone but whom do you follow কাৰ গান শুনি ভাল পোৱা মই এনেতো পাপনদাৰ গানটো মই বহুত ভাল পাওঁ মানে some masterpieces he has no আপোনাৰ লগত কথা পাতিছোঁ তেওঁ বিজি আছে ফ্ৰী হ'লে আহিব মই জানো তেওঁ গুৱাহাটীতে আছে ব্লগ বনাই আছে কিন্তু তেওঁ বিজি আছে কমেণ্ট দি আছে চ' আমি কথা পাতিছোঁ আপোনালোকক সেইকাৰণে জনাইছোঁ পাপনৰ লগত কথা হৈছে আহিব তেতিয়া আহিব এতিয়া পাপনদাৰ ভিডিঅ' আপোনালোকে যি ব্লগ বনাইছে তাত ফালি ভাঙি দিয়ক আপোনালোকৰ শ্ব' নহয় নেকি আপোনালোকে মাতক অলপ মেছেজ কৰক ধুনীয়াকৈ কমেণ্ট কৰক ইউটিউবে ইমান কৈ আছে আপুনি নাযায় কিয় আহক জলদি পাপনে যিয়ে ব্লগ দিয়ক কি আছে ট্ৰেভেল উইথ পাপন আছে দি দিয়ক এই চব ট্ৰেইনে আশীৰ্বাদ দিছে তলত অজান্ত্ৰিক সেইটোৱে প্লেনিং ভাল হৈছে চালৈছে নহয় ডাইৰেক্ট পাপনদা অজান্ত্ৰিক তেওঁ গম পাই যাব তেওঁৰ মানে বেলেগ গেম খেলিছোঁ ন প্লিজ কৰিব গেম হয় যি হয় প্লিজ কৰিব দেই যদিহে বিচাৰে চৰি নাই নেচেচাৰী দৰকাৰী বুজি পাইছোঁ বাট তেওঁৰ গান মানে মই আগৰ পৰাই মই বহুত বেছি মানে মোৰ লাইকিং এটা আছিলে বিকজ তেওঁৰ গানত গিটাৰিং বহুত মানে হেৰি আছিলে তো আৰু মই মানে কি তেওঁৰ গানৰ যিখিনি ধৰা মানে কৃষ্ণদাই বজাইছে জিন্তিদাই বজাইছে তো মানে সেইবোৰ উঠায়ো মোৰ মানে বহুত ভাল হ'ল প্লেইংটো তো গুচি গ'ল পৰদেশী হৈ গ'ল তেওঁ আৰু এটা মানে একদম মানে এটা হিডেন ফেক্ট এটা কওঁ আৰু চিক্ৰেট এইটো বম্বেতে জিন্তিদা আৰু মই একেলগতে বজাইছোঁ জিন্তি আৰু মই ৱলমেট আছিলোঁ হয় নি আচ্ছা আমি পুনেত শ্ব' কৰিছিলোঁ মই গিটাৰ বজাইছিলোঁ জিন্তিদাই বেছ বজাইছিলোঁ আগতে আমাৰ তাত মানে কি হয় কাগজ যদি আমাৰ কমন ফ্ৰেণ্ডছৰ বাৰ্থডে থাকে চ' আমি চবে মিলি পেলাই চেম্পেইন বটল এটা আনো চবে পইচা দিওঁ আৰু সেইটো মিলোঁ আৰু জিন্তি স্পেচিয়েল গিটাৰ পাৰফৰ্মেঞ্চ থাকে আৰু বাৰ্থডেবোৰত জিন্তিদা মানে খুব ধুনীয়া মানে হেৰি জো চেটাৰ্নী খুব ভাল পায় তেওঁ মই জনামতে বহুত ধুনীয়া বজায় তো সেইটো আৰু শংকৰাজ মোৰ বহুত ভাল লাগে আই লাভ শংকৰাজ কোঁৱৰ তাৰ গানখিনিও বহুত ধুনীয়া লাগে মোৰ জুবিন দাটো অবভিয়াছলি মানে এইটোতো আৰু ক'বই নালাগে মানে বহুত ধুনীয়া আছে আৰু সেই তেওঁৰ গান কিছুমান আছে তেওঁৰ গান সেইবোৰ মানে ইনষ্ট্ৰুমেণ্টেল হিচাপে বজাই বহুত ধুনীয়া লাগে মানে তুমি এটা ৰেডি কৰি আনিছা আজি এটা বজাম আমি শুনো সেইটো শুনো আমি
डायरेक्ट এইটো ভাইৰেল হ'ব মানে চিয়'ৰ अभी बात करेंगे अभी गाना सुनेंगे अभी देखो পাপন দাই কৰি আছে ভ্লগ আপোনালোকে কমেণ্ট যদি দিয়ে পাপন দাই পাই যাব এতিয়া জুবিন দাক ক'ত কমেণ্ট দিলে পাব মানুহে আকৌ আমাক মাতি আনিব গাড়ীতে যাওঁ ব'ল বুলি ক'ব গাড়ীত অজান্তিক কৰিম সেইটো আকৌ দিগদাৰ হৈ যায় নহয় কৰক জুবিন দাকো কণ্টেক্ট কৰক কমেণ্ট কৰক আহক ৰাইজে নখ জোকাৰিলে নৈ বৈ ন অঁ এনেকৈ এনেকৈ জোকাৰি দিয়ক নৈ নালাগে বানপানী হৈ যাওক কমেণ্টছত একুষ্টিকখন দিওঁ মাজা থৈ দিয়ক এতিয়া এই মানুহ অলপ আগলৈকে হওক আপোনাকো দেখুৱাই দিওঁ মানুহক এতিয়া নোৱাৰা হৈ আছে ওলাবলৈ বেড জোক বঢ়িয়া ইয়াতে জেকটো লগাই দিয়া লগাইছে ন চাউণ্ডটো অহা নাই কিয় মই অলপমান টিউন কৰি লৈছোঁ হা অঁ ধুনীয়াকৈ লাগিলে এইটো হেৰি কৰি ল'বা টিউন কৰি একো নাই একো নাই আমি একো কাট চাট নকৰোঁ টিউন চিউন সোমাই দিবা নেকি আৰু আজি আমাৰ স্পনচাৰ নাই সেইটো কাৰণে আমি এনেকৈ বটল দেখাইছোঁ এইটো ক'ল্ড ড্ৰিংকে আছিলে ফৰ শ্বৰ খালি আমি পইচা নিদিয়ে কাৰণে বাকলিটো গুচাই দিলোঁ স্পনচাৰ আছে স্পনচাৰ মাতিছে কিন্তু আমাৰ ওচৰত টাইম নাই উই বিজি শ্লিপিং তাক টিউন কৰি ল'ব দিয়া এইটো কাটি ল'বা এইটো বৰ বৰিং হ'ব একো নাই
Thank you. Cut it. Freaking awesome. Oh, I'm so happy. I'm so proud যে আজি মই উইটনেছ কৰিব পাৰিছোঁ তোমাক লাইভ শুনিব পাৰিছোঁ এনেকৈ বজোৱা আৰু আই এম ভেৰি ভেৰি চৰি ফৰ মানস দা এণ্ড এছ পি যে তেওঁলোকে এই ফিলটো পোৱা নাই যি আমি পাই আছোঁ যি আপোনালোকে এতিয়া পাব কাৰণ আপোনালোকে শুনিব ৱাও আই এম ভেৰি চিয়'ৰ যদি জুবিন দা শুনে হি উইল এপ্ৰিচিয়েট ইট হি উইল লাভ ইট তেওঁ বহুত ভাল পাব আৰু মই স্পেচিয়েলি এইটো কাট কৰি পেলাই হ'লেও মই জুবিন দাক এইটো এটা কৈ দিলোঁ নহয় আমি কিন্তু কাটটো আপলোড নকৰোঁ অকল জুবিন দাক পঠিয়াম নহ'লে এইটো পিচ বিচাৰিব মানুহে গম পাইছোঁ যে এইটো পিচ দিম চাগে আমি দি দিম আচ্ছা পাই যাব যেতিয়া এটা বজাইছিলোঁ তেতিয়া মানে বেলেগ এজনকো শুনাইছিলোঁ মই তো কৈছিলে মানে এইটো তুমি এটা ইনষ্ট্ৰুমেণ্টেল ভাৰ্জনটো ওলাই দিয়া মানে এক্সেক্টলি মানে এজ এ ট্ৰিবিউট বা এজ এ কভাৰ টাইপ মানে প্লিজ ডু ডেট প্লিজ আৰু ইমান বেলেগ মানে অসমীয়া টাচ উইথ দ্য ৱেষ্টাৰ্ণ ইনফ্লুৱেঞ্চ ইমান যিটো কম্বিনেশ্যন হৈছে ন বেয়া ধুনীয়া হৈছে বহুত ধুনীয়া হৈছে আৰু এটা আছে ইউডি আমাৰ সময়ো আমি গীটাৰে শুনিম এইটো কথা এটা আছে সেইটো খতম কৰিলোঁ আমি মোক বেলেগ লাগিছে জে পি দা ফেন্স ন তুমি যোনটো কৈছিলা য়েছ জে পি দা যিসকল ফেন আছে জে পি দা আমি আপোনাক বহুত ভাল পাওঁ উইল লাভ ইউ আমি মইতো জে পি দাৰ লগত কথা পাতি আছোঁ অতি সোনকালে আমি হয়তো জে পি দাকো মাতিম একচুৱেলি অ'এছিছে মোক এটা কথা সুধিছিলে তুমি জাজ বুজা নেকি এনেকৈ সুধিলে বস্তু কোন পৰিলে এছ পি পৰিলে এছ পি ৰ'বই নোৱাৰো কথা থমকি পৰিছে এছ পিৰ নতুন প্ৰব্লেম এটা হৈছে কালিৰ পৰা কিন্তু ক'ব নোৱাৰি পুতুককৈ এটা বহুত জমনি বস্তুটো মন পৰি গ'ল তুমি বোলে কোন গিৰা ब्लाउज में मैं थी ना पेटीकोट गिरा चाची 420 कौन गिरा मैं गिरी ब्लाउज गिरा इतना आवाज नहीं ब्लाउज में मैं भी थी ना ক'ত ভাবে জানো ডাইলগ নেক্সট য়েছ তুমি সুধিছিলে জেজৰ কথাটো তো মই এইটো ট্ৰেকটো যোনটো আই ট্ৰাইড টু মানে অলপমান গিভ ইট এ জেজ টাচ জেবিটা গানটো হয় মানে এই গানটোত বহুত ধুনীয়া স্কোপ আছে সেইটো কৰাৰ মানে বঢ়িয়া এইটো জেপিটাক পঠিয়াই দিম মই জ্বলাই দিয়ে ষ্টুডিঅ' জ্বলাই দিয়ে
अब क्या ही बोले और এই গানটো শেষ হোৱাৰ লগে লগে বুজিছ কেনেকুৱা ফিল আহে জানা একদম চাইলেঞ্চ লাখ লাখ মানুহ বহিছে জাষ্ট গীটাৰ লাষ্ট ষ্ট্ৰিংটো ষ্ট্ৰাম হৈছে তাৰপিছত মানুহ সেইটো ওলাই এণ্ডিং টাইপ ন থেংক ইউ অহাৰ কাৰণে সঁচাই কৈছোঁ থেংক ইউ বেলেগ হৈ গ'ল আজি মানে পৰিৱেশটো তোমালোক ইম'চনেল হৈ গ'ল নালাগে শুনি মানে কি জানো বুজাব পৰা নাই একচুৱেলি ফিলিংটো মানে everybody should appreciate good things and we are lucky enough to witness this in front of us. Thank you so much. Thank you for having me. It's been an honor. Itu mane বহুত ভাল লাগিলে and what are musicians without listeners? আমি অলপ বেছি ডাঙৰ listeners সকলোৰে we appreciate good music, we appreciate good piece of work, let it be anything. So আমাৰ showটোৰ motto হৈছে যে we want people to know অসমত কম আমি বিচাৰোঁ আমাৰ শ্ব'টোৰ মটো হৈছে যে আমি এনেকুৱা আমাৰ অসমৰ যিখিনি টেলেণ্টছ আছে যিকোনো ফিল্ডত অকল মিউজিক বুলি কোৱা নাই এক্টিং বুলি কোৱা নাই যিকোনো ফিল্ডত যদি এজন মানুহে কাৰোবাক ইনফ্লুৱেঞ্চ কৰিব পাৰিছে এজন মানুহে যদি কাৰোবাক ইনস্পায়াৰ কৰিব পাৰিছে চ' উই আৰ অনাৰ্ড আমি হেপী হ'ম যে তেওঁ আমাৰ যদি অনুষ্ঠানটো সেই গ্ৰেচ কৰে চ' আই এম ভেৰি চিয়'ৰ তুমিও নিজৰ মিউজিকেদি বহুতক ইনস্পায়াৰ কৰিছা আৰু তুমি আমাৰ শ্ব'লৈ আহিছা আমি ধন্য হোৱা নাই তুমি ধন্য হোৱা নাই চৰি আমি ধন্য হৈছোঁ Thank you so much for creating this show. Mutual feeling. Derek fan asillo. Aru you are a new fan now. I'm sure to be bahut fan pala aji. Thank you so much. Iman iman dhuniya ta experience dia karone aru Oasis je muk monot pelaise. Mane moi jetia tar logot kotha patisu phone ot moi to jana nasil him koise moi to mak follow kori asu pura koro so gome ne pao mane iman skilled follower ne mane to pura undercover Nisanta kami heri kobo lebo okoman thank you kobo lebo definitely goi yar makok bujaisile bole Mumbai jabole dibole allow koribole mane নিশালে মোৰ মাকৰ লগত কথা পাতিছে মাজে পাতিছে মানে নট জাষ্ট দেট ওৱান টাইম হা অকল এবাৰ নহয় কেইবাৰমান মানে কি হয় কেতিয়াবা নিশালে কয় যে আমাৰ আমুক জেগা শ্ব' আছে সেইটো টাইমত বেণ্ড আছিলে আমাৰ চ' আমি এলচেৰিংগা যাওঁ বা বেলেগ ক'ৰবাত পাৰফৰ্ম কৰিবলৈ এনেকৈ তো মায়ে মানে মোৰ অলপ প্ৰটেক্টিভ হয় চ' মানে মায়ে হেৰি নকৰে চ' নিশালে আহে মানে এই মই আহিছোঁ কথা পাতিম আণ্টি একো নহয় মই আছোঁ নহয় আৰু পিছত এনেকৈ হৈ গ'ল যে ক'ত যাওঁ তই যোৰহাটত নিশাল যাব নাই লগত যাব ঠিক আছে যা so sweet love you auntie well aru ki kom imane thank you Derek we loved it thank you so much enake bojai thaka inspire millions of people thank you so much win hearts God bless you thank you I hope apnaloke episode sai bhal pale aru ji kotha koiso monot rakhibo baki sob description di dim that's all ciao hai thako woo pam 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 para